ছিংগিং লাইফৰ পৰা সিহঁতক ডাইৰেক্ট ব্লেক লিষ্ট কৰি দিব লাগে। জয় আই অসম, জয় জুবিন দা। প্ৰথমতে মই দুটা ক্লিপ লগাই দিম, প্ৰথমটো ছেকেণ্ডটো দুইটাই চাব, চাই কিনে মোৰ ভিডিঅ'টো নোচোৱাকৈ গুচি নাযাব, মই দুটামান কথা ক'ম। প্ৰথমে ক্লিপ দুটা চাই লওক আপোনালোকে। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোন দেখিলে এই ল'ৰাজন হ'ল আব্দুল, সাৰেগামাপাত গান গোৱা এজন মুম্বাইৰ ল'ৰা হয়, মুছলমান সম্প্ৰদায়ৰ ল'ৰা হয়। তেওঁ না অসমলৈ আহি পাইছে না কেতিয়াবা অসমীয়া কৈ পাইছে, মে বি ময়ো ইমান ভালকৈ নাজানো, তথাপিও মই জনাততো অসমলৈ আহি পোৱা নাই আৰু অসমীয়া কৈ পোৱা নাই কেতিয়াও। তো তেওঁৰ চাগে মে বি এইটো ফাৰ্ষ্ট আছামিজ ছংছ সি গাইছে চাগে তাৰ লাইফত। তথাপিও কি ধুনীয়াকৈ গাইছে শুনি আৰু চাই। কিন্তু আমাৰ এই মৰ্মিতা নে কি এজনী অসমত অলৰেডি আগৰ পৰা প্ৰগ্ৰেম কৰিছে, বহুত অসমীয়া গান তাই গাইছে, ইভেন জুবিন দাৰ লগত তাই ষ্টেট প্ৰগ্ৰেমতো তাইক মই দেখিছোঁ। চ' তাৰ পাছতো তাই কি ভাবি কিনে জুবিন দাৰ বাঁহি ইমান এটা ধুনীয়া গীত, তাই কি ভাবি কিনে ষ্টেট প্ৰগ্ৰেমত ইমান গেলা বেচুৰীয়া এটা সুৰ দিলে। হোৱাই মই ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ তাইৰ ওপৰত, অলৰেডি বহুত ভিডিঅ' বনি আছে নিউজতো। ইভেন আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত তালাপ নেকত তাইক মাতিছিলে ষ্টেট প্ৰগ্ৰেমত, তো তাইক কেঞ্চেল কৰি দিলে। মই ভিডিঅ'টো বনোৱাৰ কাৰণ এটাই, কেঞ্চেল নহয়, তাইক ছিংগিং লাইফত আমাৰ অসমত বেন নহয়, ব্লেক লিষ্ট কৰিব লাগে। কাৰণ তাইৰ নিচিনা বুলি নহয়, কাৰণ জুবিন দাৰ গীতক লৈ ধেমালি অপমান এইবোৰ সহ্য কৰা নহ'ব। এইটো এটা ডাইৰেক্টলি অপমান কৰিছে তাই, ডাইৰেক্ট। সেইকাৰণে এনেকুৱা অকল তাই বুলি, মৰ্মিতা বুলি নহয়, আৰু আন কোনোবাও যদি ওলাই ভৱিষ্যতে, ছিংগিং লাইফৰ পৰা সিহঁতক ডাইৰেক্ট ব্লেক লিষ্ট কৰি দিব লাগে। জয় আই অসম, জয় জুবিন দা। জুবিন দাৰ কাৰণে সদায় মাত মাতিম, লাগিলে মোৰ ভিডিঅ' ভাইৰেল হওক, লাগিলে মোৰ ভিডিঅ' মানুহে চাওক নেচাওক, জয় আই অসম, জয় জুবিন দা।